নুমলীগড় শোধনাগাৰৰ মুখ্য দ্বাৰত অসম মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ। নুমলীগড় শোধনাগাৰৰ মুখ্য দ্বাৰৰ দৃশ্য এয়া। অসম মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ। শোধনাগাৰৰ স্বীকৃতিপ্ৰাপ্ত এজেন্সিসমূহত এডহক আৰু কল ডিউটিত সৰু গাড়ী চলাই অহা চালকৰ দৰমহা NILৰ নিৰীক্ষত প্ৰদান কৰা, চালকসকলৰ বিভিন্ন সা সুবিধা প্ৰদান নিশ্চিত কৰা আৰু তেওঁলোকৰ বিভিন্ন সা সমস্যা সমাধানৰ দাবীত শোধনাগাৰৰ মুখ্য দ্বাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম মটৰ ৱৰ্কাৰ্ছ ইউনিয়ন নুমলীগড় ৰিফাইনেৰী শাখাই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। আমি কলা বেজ পৰিধান কৰি আমি আজি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ যে আমাৰ উদ্দেশ্য লক্ষ্য এটাই যে আমাৰ আজি খুব দুখ লাগে ৰিফাইনেৰীৰ ভিতৰত যিখিনি এডহক গাড়ী আছে, এডহক চালক আছে, যিখিনি এজেঞ্চি এটা নেকি গাড়ী চলি আছে, সেই গাড়ীসমূহৰ যিখিনি চালক আছে, আপোনাক ক'লে বিশ্বাস নকৰিব যে চালকখিনিক আমাৰ দৰমহা আমি পাওঁ 6,000-7,000 টকা আৰু দৰমহাটো আমি একেলগেই নাপাওঁ। কোনোবাই মাহে কমত 2,000 টকা পায়, কোনোবাই 3,000 টকা পায়। আমাৰ যিখিনি আমাক দৰমহা দিছে, আমাৰ চলিবলৈ খুব অসুবিধা হৈছে। আপুনি চিন্তা কৰক যে 6,000 টকাত এখন ঘৰ চলে নেকি? আমি আগতে ইয়াৰ পৰা আমি NILত আমি আমাৰ ইচ্ছাপত্ৰ প্ৰদান কৰি আছোঁ, তেওঁলোকক জনাই আছোঁ। কিন্তু আজিলৈকে খুব দুখৰ কথা যে তেওঁলোকে আমাক অন্যায় কৰি আছে, আমাক শোষণ কৰি আছে। আমি আজি ইয়াৰ পৰা আমি ভদ্ৰ হিচাপে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। কিন্তু আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ, যদি আগন্তুক দিনক আমাৰ এডহক আৰু কলডিউটি চালকসমূহ আমাৰ যি সমস্যা সমাধান নকৰে, তেনেহ'লে কিন্তু আমি আগন্তুক দিনত আমি ভয়ানক পৰিস্থিতি কৰিম আৰু ইয়াৰ কি জগৰীয়া হ'ব ৰিফাইনেৰী কৰ্তৃপক্ষ। শোধনাগাৰটো এটা কেন্দ্ৰীয় প্ৰতিষ্ঠান। 2019 বৰ্ষৰ পৰা যিটো নতুন মজুৰি বুজাবুজি চুক্তি হৈছিল, তাৰ পৰৱৰ্তী সময়ত দেখা গৈছে যে নুমলীগড় শোধনাগাৰতে যিসকল এডহক গাড়ী চলাই আছে, চালক বা এজেঞ্চিৰ আণ্ডাৰত যিসকল অনকল গাড়ী চলাই আছে, তেখেতসকলক অসম চৰকাৰৰ নিম্নতম মজুৰিতকৈ তলত তেওঁলোকক কামত খটুৱা দেখা গৈছে। তেওঁলোকক 6,000-5,000 যাৰ যেনেকৈ মন যায় তেনেধৰণে আচলতে ইয়াত কামত খটুৱাইছে। আৰু যিখন চুক্তি হৈছিলে কেন্দ্ৰীয় শ্ৰম আয়ুক্তৰ লগত নুমলীগড় শোধনাগাৰ তথা শ্ৰমিক সংগঠনবোৰ, ইয়াক সম্পূৰ্ণ উলংঘন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিম্নতম মজুৰি আইনখন ইয়াত উলংঘন কৰা দেখা গৈছে। গতিকে অসম মটৰ শ্ৰমিক ৱৰ্কাৰ্ছ ইউনিয়নৰ নুমলীগড় শাখাই আজি ইয়াত প্ৰতিবাদ কৰিছে যে শ্ৰমিকসকলক, এই চালকসকলক যি শোষণ কৰি আছে, যি অন্যায় কৰি আছে, এই অন্যায়ৰ বিৰুদ্ধে আজি ইয়াত চালকসকল একত্ৰিত হৈ আজি দাৰ সভা অনুষ্ঠিত কৰিছে আৰু নুমলীগড় শোধনাগাৰক এখন স্মাৰকপত্ৰৰ জৰিয়তে জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ যি নিম্নতম মজুৰি আইন আছে, সেই কেন্দ্ৰীয় চৰকাৰৰ নিম্নতম মজুৰি আইনখন যাতে ইয়াত প্ৰযোজ্য হয় আৰু প্ৰতিজন চালকে যাতে সমকামৰ মজুৰি যাতে লাভ কৰে, তাক নিশ্চিত কৰিবৰ বাবে আজি ইয়াত আমাৰ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ক'লা বেজ পিন্ধি আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে। হয়, আমি ইয়াত চালকসকলে ক'লা বেজ পৰিধান কৰি ইয়াত আমাক শোষণ নকৰিব আৰু অন্যায় নকৰিব বুলি আমি লিখি ল'ব লগা এটা পৰিস্থিতি আহি পৰিছে, যিহেতু এই কেন্দ্ৰীয় প্ৰতিষ্ঠানটোত নিম্নতম মজুৰিতকৈ বহুত তলত 5,000-6,000 টকাকৈ চালকসকলক আচলতে তেওঁলোকে মজুৰি প্ৰদান কৰিছে। যিটো কেন্দ্ৰীয় চৰকাৰৰ নিম্নতম মজুৰি যিটো নিৰিখ আছে, তাতকৈ বহুত তলত সকলো আইন আচলতে নুমলীগড় শোধনাগাৰৰ কৰ্তৃপক্ষই জলাঞ্জলি দি শ্ৰমিকসকলক শোষণ কৰিছে। সেইকাৰণে আচলতে আজি ইয়াত আমাৰ চালকসকলে ক'লা বেজ পৰিধান কৰি শোষণ আৰু অন্যায় নকৰিব বুলি লিখিবলৈ বাধ্য হৈছে। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, দৈনিক টাইম।